মই উপস্থিত আছো বজালীৰ ভবানীপুৰ সৰভোগ সমষ্টিৰ কলবাৰী গাঁও পঞ্চায়তত। কলবাৰী গাঁও পঞ্চায়তৰ সাধাৰণ ৰাইজৰ মাজত মই উপস্থিত আছো। তেওঁলোকৰ মনৰ অনুভৱ জানিব বিচাৰিম মই নিৰ্বাচনৰ প্ৰাকক্ষণত। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো। যিহেতু সমাগত বিধানসভা নিৰ্বাচন, আপোনালোকৰ অঞ্চলত কেনেধৰণৰ জনপ্ৰতিনিধি আচলতে বিচাৰে? কথা হৈছে ভবানীপুৰ অঞ্চলত আমাৰ আজিলৈকে আমি কেবিনেট মিনিষ্টাৰ এজন পোৱা নাই। আৰু ২ নম্বৰ কথা হৈছে খৰ্গেশ্বৰ তালুকদাৰৰ জাগাৰ আজি আমাৰ ভবানীপুৰ সমষ্টিটো আৰু সৰভোগ সমষ্টিটো কৰি দিয়াৰ কাৰণে আমি কিন্তু দুখিত। সেইকাৰণে আমি কিন্তু বিজেপি চৰকাৰক আমি দুখিত, গম পাইছেনে মানে? কাৰণ আমাৰ ভবানীপুৰ সমষ্টিটো কাটি নিব নালাগিছিল, সৰভোগৰ লগত দিব নালাগিছিল। আমাক বজালীৰ লগত দিয়ক, নহয় জানো? বজালীৰ লগত দিলেও আমাৰ আপত্তি নাছিল, কিন্তু সৰভোগ আৰু ভবানীপুৰ কৰি দিয়াৰ কাৰণে আমাৰ আপত্তি। আৰু ২ নম্বৰ কথা হৈছে খৰ্গেশ্বৰ তালুকদাৰ, যিটো জাতীয় শ্বহীদ এজন খৰ্গেশ্বৰ তালুকদাৰৰ সমষ্টি এটা কাটি নিছে, তাত পৰা দুখৰ বিষয় নাই। কিন্তু ৰঞ্জিত দাসে আমাৰ সঁচাকৈ কাম কৰিছে, কাম নকৰা বুলি আমি ক'ব নোৱাৰোঁ। বিজেপিয়ে কাম কৰিছে, কিন্তু আমাৰ সমষ্টিটো কাটি নিব নালাগিছিল, এইখিনিয়ে আৰু। মই আপোনাৰ ওচৰলৈ আহিছো। আজিৰ দিনটোত কি ক'ব আচলতে? ৫ বছৰ যিগৰাকী বিধায়ক আছিল ভবানীপুৰ সমষ্টিত, তেওঁ কেনেধৰণৰ কাম কৰিছে বুলি ভাবে? এইটো কথা আচলতে আমাৰ পাব্লিকে যিটো কয়, যি কথাটো কয় কি কেনেকুৱা, যি পাব্লিকবিলাকে জানে কি আমিতো ঘৰত নাথাকোৱে, তথাপি বাহিৰে পাব্লিকৰ পৰা শুনা যায় এইবিলাক বেয়া হৈছে, এইবিলাক ভাল হৈছে। চৰকাৰখনে ভাল কাম কৰিছে, বেয়া কাম কৰা নাই। যেনেকৈ লাগে আমাক বিজেপি চৰকাৰে লাগে। এতিয়া চৰকাৰখনে ভালে, যিটো কমি বেছি আছে যে পাব্লিকে কয় এইখিনিক যাতে শেষ কৰি সেইখিনি মীমাংসা কৰি দিয়ে, তাৰ কাৰণে এইখিনিয়ে আৰু। মই আপোনাৰ ওচৰলৈ আহিছো। যিহেতু সমাগত বিধানসভা নিৰ্বাচন, মই জানিব বিচাৰিম যে যিগৰাকী বিধায়ক আছিল ৫ বছৰ ইয়াত ৰাজত্ব কৰিছে, তেওঁৰ কাম কাজক লৈ আপুনি সুখী নে? তেখেতৰ কাম কাজক লৈ আমি অসন্তুষ্ট একেবাৰে নহয়, সন্তুষ্ট কিছু পৰিমাণে, কিন্তু যিমানখিনি হ'ব লাগিছিল সিমানখিনি হোৱা নাই। কিন্তু আগন্তুক নিৰ্বাচনত যদি আমাৰ যিটো সমষ্টিত শুনি আছো যে ৰঞ্জিত দাস ডাঙৰীয়া ইয়াতে প্ৰতিনিধিত্ব কৰিব বুলি, প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি শুনি আছো, তেখেতক যদি এই ক্ষেত্ৰত প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনে আমি আৰু বেছি নথৈ আনন্দিত হ'ম। কাৰণ বজালীত আমি যিখিনি দেখিছো তেখেতে যিমানখিনি ডেভেলপ কৰিছে, সেই অনুপাতে আমাৰ ভবানীপুৰতো বহুত দৰকাৰ আছে। আৰু বিশেষ কৰি আমাৰ এই যিহেতু তেখেতে এজন বক্তাই ক'লে যে আমাৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ তেখেতৰ সমষ্টি, এই সমষ্টিটোত এটা অসমত এটা ভাল এটা নাম থকা সমষ্টি। এই সমষ্টিত যিহেতু আমি এজন ভাল প্ৰতিনিধি বিচাৰোঁ, যোনে তাৰমানে এই সমষ্টিটো আৰু বহুত আগুৱাই লৈ যাওক, এইখিনিয়ে মোৰ ক'বলৈ হ'ব। সমষ্টিটোত যিগৰাকী বিধায়ক আছিল, তেওঁৰ কাম কাজক লৈ আমি যদি ধৰি লওঁ ১০০ নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰিব? ১০০ নম্বৰক আমি তেনে তেখেতক নম্বৰ ভিত্তিত মই ক'ব গ'লে তেনে বহুত অসুবিধা হয়। সেই হিচাপত তেখেতক মই 50-50 বুলি ক'ব পাৰিম। তাৰ ওপৰত মই তাৰমানে বিশেষকৈ তেখেতক হেৰি কৰিব নোৱাৰোঁ। ৰাস্তা ঘাটৰ ওপৰত কি ক'ব? কেনেকুৱা ৰাস্তা ঘাট হৈছে এই চৰকাৰৰ? ৰাস্তা ঘাট যিখিনি দেখিছোঁ, অন্ততঃ আমাৰ মেইন ৰাস্তাটোত বাহিৰে যিখিনি আমাৰ মানস ৰোড যোনটো কয়, মানস ৰোডতকৈ যিখিনি ভিতৰৰ অঞ্চলত যিখিনি ৰাস্তা মই দেখি পাইছোঁ, সেইখিনিত বহুতখিনি অলপ ডেভেলপ হৈছে। কিন্তু মেইন যোনটো আমাৰ ৰাস্তা, সেই ৰাস্তাটো আজিলৈকে আমি ভালকৈ এই হয় আৰু বনায়। সেইটোৰ কাৰণে আমি অলপ সেই ক্ষেত্ৰত অলপমান অসুবিধা অনুভৱ কৰিছোঁ। মোৰতে উপস্থিত আছে এগৰাকী যুৱ ভোটাৰ, তেওঁৰ পৰা কিছু অনুভৱ জানিব বিচাৰিম। যিহেতু সমাগত বিধানসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ প্ৰাকক্ষণত আমি জানিব বিচাৰিম যে আপোনাৰ যি অঞ্চলত ভবানীপুৰ সৰভোগ সমষ্টিত আপুনি কেনেকুৱা প্ৰাৰ্থী এগৰাকী বিচাৰে? উন্নতি থকা কাম কৰা বিচাৰোঁ। আৰু বৰ্তমানতো আপোনালোকে জানেই, মই কাৰো চাপৰ্ট কৰা নাই, কিন্তু ৰাইজেতো বিচাৰিছে, বিজেপি বিচাৰিছে, ময়ো নিশ্চয় বিজেপি বিচাৰোঁ। যিহেতু ৰাইজৰ উন্নতি থকা কাম হৈ আছে, আমাৰ গাঁৱৰ অনুষ্ঠান এটা ভাল হৈছে, নামঘৰ এটাত বহুত উন্নতি হৈছে, গাঁৱৰ ৰাস্তা ঘাট পকী হ'ল। আজি বহু বছৰ ধৰি আমাৰ গাঁৱৰ ৰাস্তা একদম বেয়া ৰাস্তা আছিল, কিন্তু এইখন চৰকাৰৰ সৈতে গোটেই ৰাস্তাবিলাক ভাল হৈছে। গতিকে মই নিশ্চয় এইখন চৰকাৰৰ লগতে আছোঁ। পূৰ্বৰ বিধায়কগৰাকী কেনেকুৱা কাম কৰিছে? ভাল পূৰ্বৰ বিধায়কজনেও ভাল আছিল, আৰু এইবাৰতো নিশ্চয় তেখেত আমাৰ ইয়াৰ পৰা মাজৰ পৰা গুচি যাব, সেইটো গম পাইছোঁ। বেলেগ এজন আহিব, তেখেতো মিনিষ্টাৰ মানুহ, আহিলেও বেয়া নহয়, তেখেত আহিলেও উন্নতি হ'ব। পূৰ্বৰ বিধায়কগৰাকীৰ কাম কাজক যদি চাওঁ আমি ১০০ৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰিব? এইটোতো এনেকৈ ক'ব কি কওঁ, ভাল লাগছে কাম তেখেতৰ, পজিটিভ ভাইব। 80% দিব পাৰি, আৰু 20%টো নোৱাৰোঁ দিব, কাৰণ তাতে বহুত ভুল আছে। সেইখিনি ভুল ধৰক এতিয়াই যোৱা ইমানখিনি ক'ব নোৱাৰি, কিন্তু ভুল আছে তেখেতৰো বহুত, সেইখিনি আৰু। মোৰ মহিলা ভোটাৰ আছে উপস্থিত দেখিছোঁ, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কিছু কথা। যিহেতু নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ প্ৰাকক্ষণত আপোনালোকৰ পৰা জানিব বিচাৰিম যে আপোনালোকে কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে?
আমি আমাৰ এইফালে জনপ্ৰতিনিধিটো আৰু মুঠতে আৰু কি আৰু দেশৰ উন্নতি হওক ৰাইজৰ উন্নতি হওক হিচাপে বিচাৰোঁ আৰু চাৰিওফালৰ পৰা আমি আৰু বেলেগ আৰু কি বিচাৰিম আমাৰো যাতে সুবিধা হয় ৰাইজৰ চব ফালৰ পৰা সুবিধা হয় সেনেহেন প্ৰতিনিধিটো আৰু সেনেহেন চালি জাৰি চাই হ'লি আৰু ভাল পাম আৰু সেনেহেন কথা আমাৰ পূৰ্বৰ মতে যিগৰাকী বিধায়ক আছিল অ। তেওঁলোকৰ কাম কাজক লৈ সন্তুষ্ট নে? অসন্তুষ্ট হৈছে আমি পাইছোঁ আমি একদম মিছা কথা ক'ম বিধায়কজনে কৈছে আমাৰ অসন্তুষ্ট আৰু আমাক নিজাকে বুলি কথা নাহে হয় না আমাক যিখিনি লাগে সেইখিনি দিছেই তেওঁ আৰু তেওঁৰ ভাগৰ পৰাও আৰু নিজৰ ভাগৰ পৰাও সেনেকে মানুহখিনিক আমাক দিছে যা হিৰা কৰিছে কিন্তু সহায় সহযোগ কৰিছে সেইটো বুলি নকওঁ আৰু এতিয়া যোনজনৰ বিধায়ক হয় তেওঁ যাতে আমাৰ সেইজনৰ দৰে বা এনেহেন আৰু মুঠতে চলে যায় আৰু সেইটো বিচাৰোঁ আৰু আমিও যিহেতু সমাগত বিধানসভা নিৰ্বাচন আহি আছে কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে আচলতে ভৱানীপুৰ সৰ্ব সমষ্টিত যিজন প্ৰতিনিধিত্ব কৰা হৈছে তেখেতকে আমি বিচাৰো যিহেতুকে গোটেইখিনি সুবিধা আমি পাইছোৱেই আৰু চৰকাৰৰ পৰা অৰুণোদয় পাইছো ধৰ আৰু যিখিনি পাব লাগে পাইছো আৰু তাৰ কাৰণে ভাল প্ৰতিনিধিত্বই বিচাৰিছো আৰু তেখেতক মানে জিতাৰ কাৰণে আমি অশেষ মানে চেষ্টা কৰিছো আৰু এয়ে মোৰ ফালৰ পৰা ক'ব লগা সমষ্টিৰ কাম কৰা ধৰণৰ এনেধৰণৰ ব্যক্তি একজন ভাল হ'লে ভাল হয় যিগৰাকী প্ৰতিনিধি বৰ্তমান 5 বছৰ ইয়াত ৰাজত্ব কৰিলে তেওঁৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে? সন্তুষ্ট হৈছোঁ তেওঁখিনি কাম কৰিছে আৰু পাৰাখিনি শক্তি দিছে আৰু গোটেইখিনিতো দিব নোৱাৰে এনেহেন ৰাস্তা ঘাটৰ ক্ষেত্ৰত কেনেকুৱা ৰাস্তা ঘাটৰ আমাৰ সেই সেইখিনি হোৱা নাই 1,000 আৰু কোনটো 1,000 হোৱা নাই 1,000 কোনটো গাঁও পঞ্চায়ত? গাঁও পঞ্চায়ত আমাৰ কলবাৰী এই আমাৰ সেই আধা মেৰকলৈকে হৈছে আৰু সেই 1,000 নাই আৰু ইয়াৰ পৰা সেইটো ৰাস্তা নাই আৰু যিহেতু সমাগত নিৰ্বাচন আহি আছে আপোনালোকে কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে আপোনালোকৰ সমষ্টিত আমিতো বিচাৰোঁ বৰ্তমান কি জানা বিজেপি চৰকাৰে কাৰণ কি জানা বিজেপি চৰকাৰে যিখিনি মানে ৰাইজক আগবঢ়াই লাগে কাম কাজৰ পৰা যিখিনি বা ৰাস্তা ঘাটৰ পৰা সেইখিনিতো আমি বহুত সুবিধাজনকভাৱে পাই আছোঁ গতিকে তেওঁলোকৰ কাৰণে আমি একাগ্ৰতা আৰু তেওঁলোককে আমি ভৱিষ্যতত আগবাঢ়ি নিয়াৰ কাৰণে চেষ্টা কৰিম ভৱানীপুৰ সৰ্ব সমষ্টিত কেনেকুৱা প্ৰাৰ্থী বিচাৰে আচলতে বিজেপিত দিছিলোঁ কেনেকুৱা সা সুবিধা পাইছে ক'ব বিচাৰে বহুত পাইছোঁ আৰু ক'ব নোৱাৰি 5 বছৰ যিগৰাকী বিধায়ক আছিল ভৱানীপুৰ সমষ্টিত তেওঁ কেনেকুৱা কাম কৰিছে ভাল কৰিছে আপোনালোকৰ ৰাস্তা ঘাটৰ ওপৰত কিবা ক'ব লগা আছিল নাই অকল নাই ক'ব লাগে কি হৈছে ৰাস্তা ঘাট হৈছে হৈছে মানে এই পাথাৰৰ এটা সৰু ৰাস্তা আছে এনেহেনকৈ বাকী আছে